আৰু যোৱা বছৰৰ পৰা আমাৰ এইটো ৰাম মন্দিৰ নিৰ্মাণ কৰি ফেলে আজি উৎসৱ কৰি আছো। আজি দুই বছৰ হ'ল। তাৰ মাজতে আমি জনজাতি ইয়াতে মিহল কৰি আছো। চবে মিলি আমি একতা হৈ পেলে এই গাঁৱটো 1 নং ডাঙৰ গাঁৱটো আমি উৎসৱ কৰি আগবঢ়াই ল'ম বুলি আমি আশাবাদী। ইয়াতে আমাৰ জনগোষ্ঠী মানে আমাৰ 3টা জনগোষ্ঠী আছে। ইয়াৰ মাজতে আমি সবেই মিলি জুলি একতা হৈ পেলে আমি এই গাঁৱটো আগুৱাই লৈ যাবলৈ আশা কৰিছোঁ। আমাৰ আগতে যি অসুবিধা আছিল এইখিনি জেগা, এতিয়া বৰ্তমান আমাৰ ৰাম মন্দিৰ উৎসৱ কৰাৰ কাৰণে আমাৰ গাঁৱত পৰিৱৰ্তন হৈ আছে। বৰ্তমান এইখিনি কৈ মই এই কথাটো সামৰি মাৰিলোঁ। আজি আমাৰ ইয়াতে ক'ব গেলে এটা ঐতিহাসিক দিন। ইয়াতে আজি আমি 3দিনীয়া এটা ৰাম পূজা অনুষ্ঠান ইয়াতে আমি কাৰ্যসূচী হাতত লৈছোঁ। আজি আমাৰ মানে দুদিন হ'ল আৰু এদিন আছে। গতিকে আমাৰ আজি এনেকৈ এটা আনন্দ লাগি আছে। ইমান মানুহ, মোটামুটি আমাৰ ইয়াতে 2-3 হাজাৰ মানুহ ইয়াতে বিভিন্ন জনজাতিৰ মানুহ লৈ আমি যিটো পূজা কৰি আছোঁ, সকলো জনজাতিৰ মানুহ ইয়াতে মানে উপস্থিত আছে। আৰু আমি এতিয়া কি ক'ম, আমি ৰাইজে মিলি যিখিনি আমি কৰিছোঁ এইখিনি আমি নিজৰ ৰাইজৰ পইচা দিয়ে কৰিছোঁ। আৰু আমি চৰকাৰৰ ফালৰ পৰা একো সুবিধা দিয়া নাই। বাকীখিনি আমাৰ এতিয়া মোটামুটি 50-60% কাম হৈ গ'ল আৰু অলপমান বাকী আছে। বাকীখিনিও আমি চৰকাৰৰ পৰা যদি কিবা নিদিয়ে আমি নিজে কৰিব লাগিব। গতিকে আমি চৰকাৰৰ ওচৰত মানে এইটোৱে মানে এটা অনুৰোধ জনাওঁ যাতে কিবা এটা আমাক চৰকাৰে দি সহায় কৰে যেন। আমি যোৱা বছৰ যেতিয়া আমাৰ 2024 চনত ৰাম মন্দিৰ যেতিয়া প্ৰতিষ্ঠা কৰা হয়, তেতিয়া আমি গাঁৱৰ মানুহে মানে উৎসাহিত হৈ ৰাইজে মিলি এই ৰাম মন্দিৰ নিৰ্মাণ কৰিম বুলি উৎসাহিত হৈ এখন 1 নং ডাঙৰ গাঁৱত আমি ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰি নিৰ্মাণ কৰিবলৈ কাম আৰম্ভ কৰোঁ। এতিয়া আমি যোৱা বছৰ ৰাইজে মিলি পূজা কৰিছোঁ, ৰাম পূজা। সেই পূজা কৰি এই বছৰ আকৌ আমি 2য় বাৰ্ষিক পূজা কৰিবলৈ কৰিছোঁ। আৰু এই পূজাত আমি গাঁৱৰ ৰাইজে সহায় সহযোগ কৰি সকলোৱে মিলি পূজা আৰম্ভ কৰিছোঁ আৰু মানে কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যোৱাকালি আমাৰ জলযাত্ৰা আছিল আৰু অধিবাস, আৰু আজি ৰাম পূজা, মূল পূজা আমি ইতিমধ্যে পূজা কৰিছোঁ। আৰু অহাকালি আমি ৰামায়ণ পাঠ কৰিম। আৰু বিশেষ এটা কথা, আমি এই মন্দিৰখন নিৰ্মাণ কৰিবলৈ ৰাইজে মিলি মানে সহযোগ কৰি গাঁৱৰ সকলো ৰাইজে মিলি গাঁঠিৰ ধন খৰচ কৰি মোটামুটি 5 লক্ষাধিকৰ অধিক টকা আমি খৰচ কৰি মন্দিৰৰ কাম 40% আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইখিনিতে আমাৰ কোনো ধৰণৰ মানে চৰকাৰী সহযোগিতা আমি এতিয়ালৈকে মানে চৰকাৰৰ পৰা আশা মানে পোৱা নাই এতিয়ালৈকে। ইতিমধ্যে যোৱাকালি আমাৰ সন্মানীয় EM ছাৰ ধৰ্মনাৰায়ণ দাস ডাঙৰীয়াৰ আমি মূল দুৱাৰ মানে উদ্বোধনী কৰিবলৈ তেওঁক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁ আহিছিলে আমাৰ ইয়াতে। তেওঁ ঘোষণা কৰিছে যে আগন্তুক দিনত 3 লাখ টকাৰ এই চৰকাৰী অনুদান বা সাহায্য আগবঢ়াম বুলি কৈছে। তো আমি বহুত সেই কথাখিনি শুনি আমি আনন্দিত হৈছোঁ। মানে আশা কৰিছোঁ যে আগন্তুক দিনত আমি ভাল ফল পাম বুলি। ৰাইজৰ সহায় সহযোগিতা আমি বহুত পাইছোঁ, কাৰণ ইয়াতে বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে। কিন্তু আমাৰ ইয়াতে আমি এনেকৈ চাইছোঁ যে একজনৰ লগত আৰু একজনৰ কোনো মানে বিবাদ কোনো হেৰি নাই। তাৰমানে চাওক, খিচৰি দি আছে, তাতে খিচাৰিটো আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে নিজে ভাগ কৰি দি আছে। আমি নাজানো কোনফালে কাম কৰি আছে, কিন্তু ধুনীয়াকৈ কামবিলাক চলি আছে। সেইটো বহুত ভাল লাগিছে যেন আমি আজি ইয়াতে এই ৰাম মন্দিৰত আহি কিনে আমি চব জনগোষ্ঠী একলগত হৈ কিনে কাম কৰি আছোঁ।